Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমী ইউটিউব চেনেললৈ স্বাগতম। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ আসাম পুলিচ এবি ইউপিৰ পৰীক্ষাৰ বাবে 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। Option B is the correct answer. ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন নম্বৰ 2। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাকেশ শৰ্মা। প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 3। সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱীৰ আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মংগল গ্ৰহ। মংগল গ্ৰহে পৃথিৱীৰ আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। নেক্সট কুৱেশ্যন নম্বৰ 4। অসম সাহিত্য সভা 2023ত ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, নাৰায়ণপুৰ লখিমপুৰত। নাৰায়ণপুৰত অসম সাহিত্য সভা 2023ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5। বায়ুমণ্ডলীয় চাপ জখিবলৈ তলৰ কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, বেৰ'মিটাৰ। বায়ুমণ্ডলীয় চাপ জখিবলৈ বেৰ'মিটাৰ সঁজুলি ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6। প্ৰথম বিশ্বকাপ ক্ৰিকেট কোন চনত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1975 চনত প্ৰথম বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন। নেক্সট কুৱেশ্যন নম্বৰ 7। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, কোকৰাঝাৰত। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন। নেক্সট কুৱেশ্যন নম্বৰ 8। ৰামায়ণ অসমীয়ালৈ কোনে প্ৰথমবাৰৰ বাবে অনুবাদ কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মাধৱ কন্দলীয়া। মাধৱ কন্দলীয়া ৰামায়ণ অসমীয়ালৈ প্ৰথমবাৰৰ বাবে অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1970 চনত। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10। 2023 চনৰ ৰাষ্ট্ৰীয় খেলত ধনুৰ্বিদ্যাত তলৰ কোনে স্বৰ্ণ পদক লাভ কৰে? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, দীপিকা কুমাৰী। 2023 চনৰ ৰাষ্ট্ৰীয় খেলত ধনুৰ্বিদ্যাত দীপিকা কুমাৰীয়ে স্বৰ্ণ পদক লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 11। খাজুৰাহ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, মধ্যপ্ৰদেশ। খাজুৰাহ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 12। কামৰূপৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ নামেৰে জনা যায়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজ ধীৰাজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 13। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অনা হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14। ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চন্দ্ৰধৰ বৰুৱা। ঘূৰণীয়া মেজমেলত অসমক চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 15। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি।
অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ বৰদোৱাত। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নামঘৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 16, অসম সাহিত্য সভাৰ শতবাৰ্ষিকী অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ শিৱসাগৰত। অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 17, কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল? অপশ্যন এ দ্ৰাবিড়, অপশ্যন বি ককেশীয়, অপশ্যন চি মংগোলীয় আৰু অপশ্যন ডি ডেছা আহোম। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 18, কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ চি ইউ কি। কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম হ'ল চি ইউ কি। নেক্সট কুৱেশ্যন নম্বৰ 19, দীপৰ বিলক কেতিয়া ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ 2002 চনত। 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন, অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? অপশ্যন এ ধুবুৰী, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি নগাঁও আৰু অপশ্যন ডি আছে কৰিমগঞ্জ। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ধুবুৰী। অসমৰ ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল।